আসসালামু আলাইকুম নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম আৰু মোৰ এইটো 4 নম্বৰ ভিডিঅ' হ'ব। এই ভিডিঅ'টো বনোৱাৰ কাৰণ এটাই যে আমাক এজনে কমেণ্ট কৰিছিলে যে হাঁহক কি দানা খোৱা। তো ইয়াত দানা ধৰক ফাৰ্মিং হিচাপে যদি আপুনি পোহে, ফাৰ্মিং হিচাপে যদি পালন কৰিব বিচাৰে তো ইয়াত গ্ৰোথ লাগিব, মানে জলদি ডাঙৰ হ'ব লাগিব, ঠিক আছে। যদি আপুনি ফাৰ্মিং কৰে নহ'লে আপোনাৰ কি হ'ব যে আপোনাৰ হাঁহতকৈ হাঁহৰ দানা বেছি যাব। তো সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি যিটো ফিড খুৱাওঁ এইটো উন্নত মানৰ ফিডেই হয়। আপোনাৰ যিবিলাক পোৱালি থাকে সেই পোৱালিবোৰক ফাৰ্ষ্টত আমি প্ৰি ষ্টেটাৰ দানা দিওঁ, যাতে তাৰ স্বাস্থ্যটো ঠিক থাকে, যাতে তাৰ মানে কোনো বেমাৰ আজাৰ নহয়। তো আপোনাৰ যদি একেবাৰে সৰুতে যদি ভাল দানা খুৱাই ডাঙৰ কৰে তো আপোনাৰ হাঁহৰ পোৱালিকেইটা যেতিয়া ডাঙৰ হয় তেতিয়া কোনো বেমাৰ আজাৰে মানে পটককৈ বেমাৰ আজাৰ নহয়, ঠিক আছে। 1 নম্বৰ হৈ গ'ল। 2 নম্বৰ হ'ল যে মিডিল ফিজত এটা দানা থাকে। মিডিল ফিজত মানে আপোনাৰ গ্ৰ'ৱাৰ বা ষ্টেটাৰ খুৱাব লাগে। তো মই সেইটো নোখোৱাওঁ, মোৰ ইয়াৰ আগতেই পোৱালি বিক্ৰী হৈ যায়। আৰু যদি 10, 12টা 15টা মই 1 মাহৰ কাৰণে মাহত মানে 10টা 15কৈ মই ৰাখি দিওঁ, তো এইকেইটাক আপোনাৰ সেই গ্ৰ'ৱাৰ খুৱাব নালাগে। নৰ্মেলি মই যিটো লেয়াৰ ফেজটো বুলি কয় সেইটো হৈছে আপোনাৰ লেয়াৰ ফেজটো দানা, যে কণীৰ কাৰণে কণীটো ভাল, কণীৰ উৎপাদন বেছি হয়, কণী ভাল হয়, পোৱালি ভাল হয়। তো মই সেই দানাটো আৰু একদম যিটো 0 সাইজৰ দানা আছে প্ৰি ষ্টেটাৰ সেইটো মিক্স কৰি খুৱাই থাকোঁ। যেতিয়া ডাঙৰ হৈ যায় তেতিয়া যদি আপুনি ফাৰ্মিঙৰ কাৰণে খুৱায়, তথাপিও লেয়াৰ ফেজটো আৰু লগত ধান এই দুটা বস্তু খোৱালে কি হয়, আপোনাৰ পোৱালিৰ কণীটো বেছি দিয়ে, প্লাছ পোৱালিটো বেছি পোৱা যায়, ঠিক আছে। আৰু আপুনি যদি ফাৰ্মিঙৰ কাৰণে দানাৰ কথা সুধিছিলে তেনেহ'লে আপোনাৰ ফাৰ্মিঙৰ কাৰণে হ'লে আপোনাৰ লগত লেয়াৰ ফেজটো দানাটো ৰাখিবই লাগিব, নহ'লে আপোনাৰ কণী কমি যাব। কণী কমি গ'লে আপোনাৰ পোৱালি কম হ'ব, পোৱালি কম হ'লে আপোনাৰ ইনকাম কমি যাব। তো এইটো ধ্যান ৰাখিব লাগিব। আৰু যদি আপুনি ঘৰৰ কাৰণে, যে ঘৰত মই 2টা 4টা 5টা 10টা পুহি আছোঁ, তো এইবিলাকক আপোনাৰ কোনো যে নিৰ্ধাৰিত দানা দিবই লাগিব এনেকুৱা কোনো কথা নাই। নৰ্মেলি আপোনাৰ যিটো ৰাতিৰ ভাত চাত ৰান্ধে যিটো বাচি যায় সেইটো দিব পাৰে, বা ধানৰ গুড়া দিব পাৰে, বিভিন্ন খাদ্য দিব পাৰে, তাত কোনো ভাজগিজ নাই। বা আৰু এটা কিন্তু যথেষ্ট পৰিমাণ ভিটামিন পোৱা যায়, এটা খাদ্য আছে কচু, যিটো আমাৰ ফ্ৰীতেই ঘৰৰ ওচৰত হৈ থাকে, বাৰিষা কালত মানে বেছি হয় বস্তুখিনি, কচুটো। এই কচুটো আপুনি চাউল দি পেলাই আপুনি সিজাই খিচুৰি টাইপ বনাই দিব পাৰে, সেইটোও ভাল ভিটামিন, ঠিক আছে। তো সেই হিচাপত দিব পাৰে। তো আমাৰ ভিডিঅ'ত আজি এইখিনি, বেছি লম্বা নকৰোঁ। আপোনাৰ কুৱেশ্যনটোৰ আনচাৰ হয়তো পাইছে চাগে। তো আপোনালোকে ভিডিঅ' চাই লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, কিহৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব। যেনেকুৱা আজি আমাৰ এজন বাইদেৱে কমেণ্ট কৰিছিল, তো তাৰ ওপৰত ভিডিঅ' এইটো বনোৱা হৈছে। তো যদি আপোনালোকৰ কোনোবা আমাৰ ভিউৱাৰৰ যদি কিবা ডাউট থাকে তো সুধিব পাৰে, আমি ভিডিঅ' বনাম। ধন্যবাদ।